সংখ্যক কামৰূপ গ্ৰাম্য জিলা ভিত্তিক শক্তি উত্তোলন প্ৰতিযোগিতা হৈছে আৰু এই খেলখন আমাৰ যি 53 সংখ্যক যি অসম ভিত্তিক যি আমাৰ শক্তি উত্তোলন প্ৰতিযোগিতা হ'ব তাৰ বাবে এখন সিলেকশ্যন গেম আমি আমাৰ ইয়াতে প্ৰথম বাৰ্ষিক হিচাপে মিৰ্জাত আমি অনুষ্ঠিত কৰিছিলোঁ। ইয়াৰ পিছত আমি দ্বিতীয় সংখ্যক হিচাপে আমাৰ যি ডিকেটন আজাৰা আছে তাতে আমি অনুষ্ঠিত কৰিছিলোঁ আৰু এইবাৰ তৃতীয় সংখ্যক হিচাপে আমি আমিনগাঁও আমাৰ যে কামৰূপ জিলা অন্তৰ্গত আমাৰ আমিনগাঁও আমি এই খেলখন আমি আনিছোঁ আৰু যি 53 সংখ্যক আমাৰ যি খেল হ'ব এই খেলৰ বাবে আমাৰ ইয়াত সিলেকশ্যন গেম আমি কৰিব গৈ আছোঁ। থাৰ্ড কামৰূপ ৰুৰেল পাৱাৰ লিফটিং চেম্পিয়নশ্বিপ আছে ৰিডা ক্লাব ইন দ্য জিম, যোনটো আমাৰ এইবাৰ প্ৰথমবাৰ আমিনগাঁৱত হৈ আছে। আমি বহুত বছৰৰ পৰা ভাবি আছিলোঁ এনেকৈ এটা ইভেণ্ট হ'ব লাগে, পাৱাৰ লিফটিং বডি বিল্ডিং এইবিলাক আমি প্ৰমোট কৰিব লাগে স্পৰ্টছ হিচাপে। আজিকালি যেনেকৈ স্পৰ্টছ ইয়াতে আমাৰ আমিনগাঁৱৰ পৰা নোহোৱা হৈ গৈছে এইখিনি জেগাৰ ঠাইৰ পৰা, তো আমি লাহে লাহেকৈ সোমাই লৈ আছোঁ। ইয়াৰ পৰা বহুতখিনি ল'ৰা ছোৱালী আমাৰ জিমত যায়, তাৰ পৰা ভাল ভাল নেশ্যনেলত ষ্টেটত পাৰফৰ্মেঞ্চ দি আহি আছে, বডি বিল্ডিং হওক, পাৱাৰ লিফটিং হওক, আৰ্ম ৰেচলিং হওক, চবতে। তো আমি এইবাৰ ভাবিছোঁ যে গতিকে এই কম্পিটিশ্যনটো আমি ছাকচেছফুলি অৰ্গেনাইজ কৰি এইবাৰ আমি টাইম বেছি পোৱা নাই যিহেতু নেক্সট বছৰ আমি ইয়াতে ডাঙৰ এটা ষ্টেপ লৈ কিনে আমি ভালকৈ এটা কম্পিটিশ্যন অৰ্গেনাইজ কৰিম আৰু লাহে লাহেকৈ আমি এনেকৈ যুৱ প্ৰজন্মক আমি ইনস্পায়াৰ কৰি কিনে এণ্ড স্পৰ্টছৰ লাইনত লৈ কিনে আহিম। মহিলা হিচাপত যে আগবাঢ়ি আহিছে, যেতিয়া মই যিখিনি প্ৰতিযোগিতাত যিখিনি জয় হৈ আহিছে তেখেতকো যেতিয়া মই দিছোঁ প্ৰাইজ দিছোঁ তেতিয়া সময়তে মই সুধিছোঁ, কিন্তু লেডিজ হিচাপে আগবাঢ়ি আহিছে ভাল লাগিছে বোলে মই সেইটোও কৈছোঁ। আৰু যিহেতু খেলাত যিখিনি ইয়াতে কৰি আছে প্ৰতিযোগিতা আৰু যিখিনি খেলা টিম যে লৈছে ইয়াতে আৰু যিখিনি মানুহবোৰ যে ল'ৰা ছোৱালীবোৰ বহুতখিনি আছে, যিহেতু আগৰ পাৰ্টিচিপেট যিখিনি কৈ গৈছিলে তেখেতসকলে ভাল কথাই কৈছে, মই ভাল লাগিছোঁ। ড্ৰাগছৰ ক্ষেত্ৰতো ময়ো সেইটো ক'ব বিচাৰিছিলোঁ, ঠিকে আছে সেইটো কৈ গ'ল, যিহেতু যিখিনি ল'ৰা ছোৱালীবোৰ পাৰ্টিচিপেণ্টটো কৰি আছে সেইটো কাৰণে বহুত ভাল লাগিছে। মই বিশেষ সেইটোৱে ধন্যবাদ দিছোঁ, লেডিজসকলক আগবাঢ়ি আছে সেইটো কাৰণে মই ধন্যবাদ দিছোঁ। বাবে গৌৰৱৰ দিন যে দুটি 8 তাৰিখ আৰু 9 তাৰিখ অৰ্থাৎ আজি আৰু কালি আমাৰ এই আমিনগাঁও অঞ্চলত পাৱাৰ লিফটিং প্ৰতিযোগিতাৰ কামৰূপ জিলা ভিত্তিক তৃতীয় বাৰ্ষিক চেম্পিয়নশ্বিপখন অনুষ্ঠিত হৈ আছে আৰু আমি গৌৰৱান্বিত আমিনগাঁওবাসী ৰাইজ যে আমিনগাঁৱৰ যিহেতুকে এই পাৱাৰ লিফটিং প্ৰতিযোগিতাৰ তৃতীয় বাৰ্ষিক জিলাভিত্তিক প্ৰতিযোগিতাখন আৰম্ভ হৈছে, যিসকল প্ৰতিযোগীয়ে ইয়াতে অংশগ্ৰহণ কৰিছে আৰু যিসকলে এই প্ৰতিযোগিতাখন ইয়াতে আৰম্ভ কৰিছে মই আটাইকে আচলতে আমিনগাঁৱৰ বাসীৰ হৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বাৰ্ষিক কামৰূপ জিলা পাৱাৰ লিফটিং কম্পিটিশ্যনত সমবেত হৈছোঁহি আহি। আপোনালোকে জানে এতিয়া পাৱাৰ লিফটিং ৱেইট লিফটিঙৰ লগতে নেশ্যনেলি ৰিকগনাইজ আৰু অলিম্পিক গেমছৰ লগত সমবেত হ'বলৈ আগবাঢ়ি আছে। খুব কম দিনৰ ভিতৰতে পাৱাৰ লিফটিং গেমটো অলিম্পিক্সৰ লগত অধীনত আপোনাৰ ৰিকগনাইজ হ'ব আৰু এতিয়া পাৱাৰ লিফটিং ইণ্ডিয়াই যিটো পদক্ষেপ লৈ আছে এই গেমটোক ৰিকগনিশ্যন দিয়াৰ কাৰণে এটা অলিম্পিক লেভেল, তাৰে পৰা কথাবিলাক বৈ অহাৰ লগে লগে আজি বহুত চৰকাৰী চাকৰি বা চৰকাৰী ক্ষেত্ৰত আপোনাৰ কিছুমান ৰিজাৰ্ভেশ্যন আৰম্ভ হৈছে, য'ত অকল পাৱাৰ লিফটিঙৰ বাবে সেই ৰিজাৰ্ভেশ্যনবিলাক দিয়ে। তো গতিকে আপোনালোকে জানে যে আজি পঢ়া শুনা কৰি পেলাই এটা এণ্ট্ৰি লেভেল হয় যে পৰীক্ষা দি পেলাই হয় আৰু এণ্ট্ৰিৰ কাৰণে স্পৰ্টছৰ এণ্ট্ৰি এটা কোটাও থাকে। গতিকে সেই স্পৰ্টছৰ কোটাত এণ্ট্ৰি পাবৰ কাৰণেও আমাৰ যুৱক যুৱতীয়ে এতিয়া সক্ষম হ'ব পাৰে যদি তেওঁলোকে ভালকৈ আপোনাৰ খেলা ধূলা কৰি পেলাই প্ৰশিক্ষণ লৈ পেলাই আপোনাৰ এটা ভাল ৰিজাল্ট তেওঁলোকে দেখুৱাব পাৰে। আৰু সেই অৱস্থাত আমাৰ ল'ৰা ছোৱালীবিলাকে এতিয়া আপোনাৰ নতুন প্ৰজন্মই শৰীৰ চৰ্চাৰ ফালে এটা ধাউতি আহিছে আৰু সেই ধাউতিটো লৈ পেলাই তেওঁলোকে শৰীৰ চৰ্চা কৰি আছে, তেওঁলোকে সাধনা কৰি আছে, প্ৰেক্টিছ কৰি আছে। তো ইয়াত আৰু এটা কথা আছে, আজিকালি আপোনালোকে জানে যে আজি গাঁৱে ভূঞে চহৰে নগৰে এটা খুব ভয়াৱহ আমাৰ বয়সৰ আজি ধৰক ছিনিয়ৰ মানুহ যিখিনি আছে তেওঁলোকৰ ল'ৰা ছোৱালীক লৈ পেলাই এটা চিন্তাৰ কাৰণ হৈছে যে ড্ৰাগছ সেৱন কৰি পেলাই ল'ৰা ছোৱালীয়ে আপোনাৰ নিজৰ শৰীৰ বিনষ্ট কৰিছে, তেওঁলোকৰ মেণ্টেলিটি বিনষ্ট হৈছে, তেওঁলোকৰ পঢ়া শুনা ব্যাঘাত কেৰিয়াৰ সকলো বিনষ্ট হৈছে। কিন্তু আমি এই খেলৰ জৰিয়তে এটা বাৰ্তা এটা প্ৰেৰণ কৰিব বিচাৰিছোঁ যে ড্ৰাগছক আমি সমাজখনৰ পৰা কেনেকৈ নিৰ্মূল কৰিব পাৰোঁ, ড্ৰাগছ আমি নোহোৱা কৰিব পাৰোঁ। ইয়াত আমি বহুত ক্ষেত্ৰত দেখিছোঁ কিছুমান ল'ৰা ছোৱালী খেলিবলৈ আহোঁতে তেওঁলোকেও আপোনাৰ ড্ৰাগছ সেৱন কৰি পেলাই আহি পেলাই টেম্পৰেলি এটা পাৱাৰ তেওঁলোকে দেখুৱায়, কিন্তু এতিয়া নেশ্যনেল লেভেলত অলৰেডি আৰম্ভ হৈছে আপোনাৰ খেলৰ আগে আগে সেইটো আপোনাৰ ড'প টেষ্টিং বুলি কয়, ইউৰিনৰ চেম্পল লৈ পেলাই টেষ্টিং কৰে আৰু টেষ্টিং কৰাত যদি কাৰোবাৰ পজিটিভ আহে তেতিয়াহ'লে তেওঁৰ সেই ৰাজ্যখনেই হওক য'ৰ পৰা আহে তেওঁ বা যিটো জেগাৰ পৰা তেওঁলোকে আহে সেইটো আপোনাৰ ডিছকুৱালিফাই হৈ যায় আৰু তেওঁক খেলাৰ পৰা বঞ্চিত কৰে।